কমাৰচুক গাঁওবাসীৰ উদ্যোগত ৰাস মন্দিৰ প্ৰাংগণত তিনিদিনীয়া অখণ্ড ভাগৱত পাঠ। নগাঁও জিলাৰ সমীপৱৰ্তী হাতীচুং কমাৰচুক গাঁৱত অনুষ্ঠিত তিনিদিনীয়া অখণ্ড ভাগৱত পাঠ। বিশ্ব শান্তিৰ কামনাৰে শ শ লোকে হাতে হাতে ধূপ কাঠি বন্তি শলিতা শৰাই আগবঢ়াই আশীষ গ্ৰহণ কৰে। ভাগৱত পাঠ আৰম্ভণিৰ দিনা শুক্ৰবাৰে পুৱা বন্তি প্ৰজ্বলন কৰে। তাৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে পাঠাচাৰ্য গোসাঁই খন্দাই। ইয়াৰ পাছতেই নাম কীৰ্তন কৰা হয় আৰু ভাগৱত পাঠ আৰম্ভ কৰা হয়। কেইবাগৰাকী জ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰে উক্ত ভাগৱত পাঠত। শেষত ৰাজহুৱা ভোজ অনুষ্ঠিত কৰা হ'ব। উক্ত ভাগৱত পাঠ সামৰণিত গাঁৱৰ ভক্তপ্ৰাণ ৰাইজে উলহ মালহেৰে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানত কেইবাগৰাকী ভকত বৈষ্ণৱে নাম কীৰ্তন পৰিৱেশন কৰিব। সামৰণি কাৰ্যসূচীত কমাৰচুক গাঁৱৰ ৰাইজকে ধৰি ৫ শতাধিক লোক উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। ভাগৱত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহঁতৰ উত্তম ফল হৰিনাম মাত। পুৰাণৰ যুগত এইটো হয়, মানে সত্য যুগৰ আগত যি পুৰাণৰ যুগ আছিল তেতিয়া পুৰাণকে মানুহে গুৰুত্ব দিছিল। কিন্তু ভাগৱত বৈকুণ্ঠৰ পৰা ভাগৱত আহিল পৃথিৱীলৈ। কোনে আনিলে, কেতিয়া আহিল, কোন ৰজাৰ দিনত ভাৰতবৰ্ষত এই ভাগৱত প্ৰতিষ্ঠিত হৈছে? পৰীক্ষিত ৰজাৰ দিনত এই ভাগৱত পৃথিৱীত প্ৰণয়ন হয়। ব্যাসে যেতিয়া বেদ বিধিৰ লৈ ব্যস্ত আছিল, তেওঁ নিজেই পিছত অনুভৱ কৰিলে যে মই জীৱ হত্যা বা পূজা পাতল এইবিলাক লৈহে মই ৰচনা কৰিম। তেনেতে নাৰদ তেওঁ সেই ভাৱেৰে নৈমিষা অৰণ্যত পাগলৰ দৰে হৈ পৰিছিল যে মই এইবিলাক ভুল কৰিলোঁ নাই শুদ্ধ কৰিলোঁ। তেতিয়া নাৰদে আহি তেখেতক ক'লে যে ব্যাস, তুমি হিংসা ধৰ্ম এৰি তুমি পৰম ঈশ্বৰৰ ভক্তি ধৰ্ম পৃথিৱীত প্ৰচাৰ কৰা। তুমি মহাজ্ঞানী, তুমি বেদজ্ঞ, কিন্তু তোমাৰ এই নীতিবিলাকৰ দ্বাৰাই তোমাৰ মতিভ্ৰম হ'ব লগা হৈছে। তেতিয়া নাৰদৰ উপদেশত ব্যাসে এই ভাগৱত সৃষ্টি কৰিবলৈ বাধ্য হৈছিল। আৰু এই ভাগৱত নাৰদৰ মুখেৰে ব্যাসে শুনিলে, কিন্তু পৃথিৱীলৈ আনিলে শুকে, পৃথিৱীত প্ৰচাৰ কৰিলে শুকে। আৰু এই ভাগৱতৰ উদ্দেশ্যই হ'ল যে অহিংসা, অঘিন, সত্য। আৰু এই ভাগৱত কুজিদা কমাৰচুক গাঁৱত 2003 চনত আমাৰ এই ভাগৱত অনুষ্ঠানৰ সৃষ্টি হয়। এই ভাগৱতৰ জৰিয়তে আমাৰ এটাই কাম্য যে জীৱজগত বা গাঁৱৰ সমূহ ৰাইজ বা পৃথিৱীৰ বায়ুমণ্ডলৰ দূষিতবিলাক নিধন কৰি সকলোৰে মনলৈ যেন সুমংগল আহক, সকলোৱে ঈশ্বৰৰ প্ৰতি আগ্ৰহী হওক, এই আমাৰ উদ্দেশ্য। আমাৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ। এয়া আজি কমাৰচুক গাঁৱত 22তম শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠিত হৈছে। এই সমূহ কমাৰচুক গাঁৱৰ বাসী ৰাইজে প্ৰতি বছৰে এই সময়টোতে আমাৰ এই ভাগৱত ভাগ কেতিয়াবা 3দিনীয়া, কেতিয়াবা 7দিনীয়াকৈ মহান অনুষ্ঠান ভাগ পতা হয়। ইয়াতে আমাৰ গোটেই অঞ্চলৰ সকলো ৰাইজৰ সহায় সহযোগ আৰু চাৰিমুঠি জীৱ কল্যাণৰ হেতু এই মহান অনুষ্ঠান ভাগ আমাৰ ইয়াতে অনুষ্ঠিত হৈছে।